লোকেল কণী আছিল। মাজনী অ মা দেউতাক এবাৰ ফোন কৰচোন। মোবাইলটো বিছনাখনতে আছে। ঘৰত দেখোন দালি পিঁয়াজ একোৱেই নাই। মাজনীক দোকানলৈ পঠাই দিম নেকি? নালাগে নেকি, বহনীয়ে হোৱা নাই। 12টা বাজিল দেখোন, এতিয়ালৈকে দোকানত বহনীয়ে হোৱা নাই। নাই, বহনীয়ে হোৱা নাই। ওরা কেনা হে বিক্রি বার্তা নাই হ্যাঁ, বিক্রি বার্তা একো নাই। বুঝি পাইছা না তো জীৱনত কেতিয়াবা লৈকেও দোকানী নাহবি। মোৰ অভিজ্ঞতাৰ ফালে দিছো, বেলেগ কিবা কাম কৰ, দোকান মুঠিও নেকি। গেল নাই পাৰ্টিটো গেছি নেকি? ইহঁতে বস্তু নিব হ'লে কোনোদিন নাহে, কিন্তু এই বিহুৰ এই মন্দিৰৰ ডনেশ্যন কিবা কিবিত আহিবই আহিব দোকানত। প্ৰত্যেকবাৰে প্ৰত্যেক বছৰে বিহু ডনেশ্যন লৈ যাব আহে। হে দোকানী কি কাৰবাৰ? উপায় নাই, দুটা কাম কৰিব লগা হৈছে। আৰু দোকান দোকানো চলি আছে। দে 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 যাওক যাওক। নালাগে নালাগে, আজি পইচা নাই, পইচা নাই আজি। কিবা খাম। দাদা কি ফটো লৈ আছা? মই এটা ভিডিঅ' কাম কৰি আছো। ঘৰত মোক গালি কৰি মাৰছা, বটিও খাব নোৱাৰি, পুৰিও খাব নোৱাৰি, একোৱে কৰিব নোৱাৰি। আৰু ঘৰৰ মানুহো গালি পাৰলা, আৰু তিলটো মই উল্টে আনলো দে। তিলটো ৰাখি পেলাই মোক পইচা এটা উল্টে দিলে হ'ব দে, আৰু বেয়া নাপাবি তাৰে হয়। নাই নাই, বহুদিন হ'ল নহয়, ৰবক। পইচাটো দিলে হ'ব দে। ঘৰৰ মানুহ ভাল নাপায় নহয় যি টি বস্তু নিলি। দাদা মচুৰত কিমান ধৰিলে? ঠিকেই ধৰিছো, আগৰতে ধৰা গৈছে। অনলাইনত অলপ কমত পায় নেকি? অনলাইনৰ কথা কৈছে ন? আমি যিটো ৰেটত বস্তু কিনিব নাপাওঁ, আৰু এই অনলাইনে ঘৰত হোম ডেলিভাৰী দিয়ে। এনেকুৱা অৱস্থা হ'লে আমি দোকানীবোৰ কেনেকৈ চলিম? যিটো ৰেট আমি জাগাত কিনিব নাপাম, আৰু অনলাইনে আপোনাক হোম ডেলিভাৰী দি আছে। কি অৱস্থা হ'ব এই দোকানৰ আমি বুজি পোৱা নাই। হে ৰামণি ভাই, কি চাই আছ? কিবা এটা চাইছো ৰ'ব। চাই লাভ নাই। मसूर का क्या दाम है दादा अभी? और चीनी का? नहीं, पहले से थोड़ा ज्यादा बोल रहा है क्या आप? नहीं, आगे तो थोड़ा कम में आया था। हाँ? नहीं, थोड़ा देख के लगाइए, क्योंकि मैं तो बराबर आपसे ही ले रहा हूँ। ओए, पियाजर दाम बाढ़ी दे। হয় নেকি? কিমাননো খৰচ কৰিবি? চিলিণ্ডাৰৰ দাম, বস্তুৰ দাম, আৰু মাজনী এই দুটা মোবাইলত খৰচ কৰা সামৰ্থ্য মোৰ নাইও। তই নহ'লে এটা কাম কৰ, তই এইটোকে ৰাখি থ, মোৰো বিশেষ প্ৰয়োজন নাই। ল, মই এইটো দিনো কি কৰিম? মই দেখোন কঁকালৰ বিষটো ভালেই পোৱা নাই। আজি আৰু ঔষধখিনি আনিব নাপাহৰিব।
মই পাহৰা নাইও আনিম দে আগৰ বাকী আজিক লেগে দিয়া নাই আৰু তামোল খান দিয়া খালি সেইটো পইচাই দিবা নোৱাৰা তামোল খান দিয়া খালি আগৰ পইচা কিমান আছে দিবা লগা তুমি জানে না নহব 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 আৰে নহব না মোৰ বাকী আগৰ বাকী দিবা আছে বাকী দি দি কেনেকে মই দোকান চলাছো মইহে জানছো বুজিছা না আজি আৰু সি তামোল খালা বিস্কুট লছি কিবা লছি লৈ পেলাই দিয়া আৰু পইচা নেদে মই কেনেকে দোকান চলাছো মইহে জানো মই দিম বুলি কৈছো চা দিম বুলি কৈছো কি না মানে লিখি থৈ দিব দিছো মই তাক ঠিক আছে মই ৰিস্ক লৈছো তই দিবি তো দিম বুলি কৈছো এটা মই ৰিস্ক লৈছো আপুনি ৰিস্ক লৈছে যদি মই ঠিকে আছে হ'ব দি খাদো এতিয়া হ'ব কি হল ঘৰ ভাড়া কি হল দিমকে থাক অলপ অসুবিধা হৈছে অসুবিধা কোনদিনা নহয় তোৰ অসুবিধাৰ কিবা শেষ আছে কোনোবাইনা অসুবিধা নোহোৱাকে আছে কিয় আমাৰ 30 নাই আমাৰ ঘৰ বাৰী নাই কিবা এটা লৈ যাব কিবা এটা মই নালাগে খুচুৰা বেপাৰ মই নকৰো অহা মাহত গোটেইখিনি উঠাই দিবি নহ'লে তালা মাৰি দিম 2 মাহ 3 মাহ হৈ গ'ল বেলেগৰ চেণ্ডেল কথা মই পেহীদেউ কি কৰি আছা মই মেডাম কৰি পঢ়ি আছো মেডাম কৰি কোননো মেডাম কৰি এজন পৃথিৱীৰ শ্ৰেষ্ঠ মহিলা ঠিক আছে তোমাক মই এটা কবিতা পঠিয়াই দিছো এবাৰ পঢ়ি চাবাচোন সেইটো মই এবাৰ তোমাক পিছত কম তুমি পঢ়ি মতামত দিবা ঠিক আছে পেহী কোনে ফোন কৰিছে কোন অনিৰ্বাণ পিছত জানিবা ল'ৰাটো কিন্তু বেয়া নহয় ভালে হাতত এটা কামো আছে হয় নেকি আমিওতো বিয়া দিম বুলি ভাবিয়ে আছো কিন্তু এতিয়া পইচা পাতিও মানে অসুবিধা হৈছে ইফালে আগৰ দৰে দোকানখনৰ বিক্ৰী পাত্তাও নাই তেতিয়াহ'লে আপোনালোকে ভাবক মোক খবৰটো সোনকালে জনালে হ'ল হ'ব দিয়ক ঠিক আছে এতিয়া মই সোনকালে যাওঁ বেছি দেৰি নকৰো বিক্ৰী নোহোৱাৰ কাৰণ এই যে মানুহৰ হাতত একো কাম নাই আজিকালি আৰু অনলাইনে একেবাৰে খাই দিছি
এই অনলাইন কৰি অনলাইনৰ এই বজৰুৱা বেপাৰটো কৰি দোকানবিলাকৰ একদম সৰ্বনাশ মাতিছে আপুনি ঠিক কথাই কৈছে এই অনলাইনৰ কথাটো যদি মিডিয়াটো ক'ব লাগে মই মিডিয়াটো ক'ব পাৰোঁ এই অনলাইনৰ কথা আৰু একদম শেষ চব দোকান পহাৰ দাদা এইটো মডেলৰ দাম কিবা এইটো দাম তোমাৰ 17000 টকা কিন্তু আমাৰ তাত 500 টকা ডিসকাউন্টত পাবা 16500 তোমাক মই দি দিম দাদা নালাগে দিয়ক নহলে একজোৰ বেলেগ চাই দেখোছো আৰু বাবু মা কত মই চেন্ডেলৰ দোকানতে আছো ৰ চেন্ডেল চাই আছো অনলাইনতে কিনি দিম ঘৰত দি যাব দে হ'ব দে নালাগে দিয় বাবুই বোলে অনলাইনতে আনিব হ'ব যাওক অনলাইনত চাই আনব যাওক আপুনি পিন্ধি চাই আৰু এইবাৰ বেমাৰ হ'লে মেডিকেলত অনলাইন কৰিয়ে মানুহ আনিব আৰু এইবাৰ বিয়া পাতিলে অনলাইনতে মানুহ আনিব যাওক ছখনত যেতিয়া মানুহ কৰিব লগা হয় তেতিয়া অনলাইনত মানুহ আনিব যাওক চাওকচোন আপোনাৰ কিবা লাগিছিল নেকি মোক বাপা একজোৰা কম দামী চেণ্ডেল দিও মানে বিৰক্তি লগালা চাই ময়ো কলি বেয়া পাব কাৰণে মাতা নাই এইটো চাওকচোন এইটো ভাল মাল হ'ব 180 টকাতে হ'ব মোৰ তাত পইচা দিয়াৰ হয় আছে 100 টকা মানত হ'লেও হ'ব দিয়ক 150 টকাই দিয়ক পিছত 30 টকা দি যাব দে হ'ব দে দাদা ঘৰতে আছে ঘৰতে আছো আচ্ছা পঢ়িম ক'ৰ পৰা কেনেকে হৈ আচলতে কথা এটা কাৰণেহে আহিছিলো বহুদিন হ'ল মোৰ দোকানৰ পিনেও যোৱা নাই এই বস্তু ক'ৰ পৰা কেনেকে আনি আছে মইতো তোমাৰ দোকানৰ পৰাই মাল খাই আছো আজি হয় এতিয়া বাৰ্ধক্যজনিত কাৰণে মাল আনব যাব নোৱাৰো বজাৰ উপাদান লয় আৰু ক'ৰ পৰা আনে কোনখন দোকানৰ পৰা সিহে জানে বেয়া চেয়া নাপাবা আপোনাৰ পাৰ্চেলটো আছিল আপোনাৰ ডাঙৰবা পাৰ্চেলটো লৈ যায় পেমেণ্টটো কৰাই আছে খুৰা আহিলে দিয়ক যাওঁ দিয়ক নবহো দিয়ক পাৰ্চেল আছে বহুত হয় দাদা কথা এটা কম আমাক নেৰিব দৰকাৰ হ'লে মইহে আপোনালোকৰ ঘৰত ডেলিভাৰী দিম দিয়ক হ'ব বেছি আমাৰ পিতাই বা আটাই আগতে দোকান কৰি খাই আছে এতিয়া সেই দোকানৰ বিক্ৰী নাই এই সকলোবিলাক অনলাইন আহি পেলাই আমাক শেষ কৰি দিলা আপুনি কোৱা কথাটো সঁচা এতিয়া আমাৰতো উপায় নোহোৱা হৈছে উপায় নাই আমি অনলাইনত নগ'লেও উপায় নাই এতিয়া ব্যৱস্থা এটা হৈছে এইটোৱে দিগদাৰী কৰিছে হয় মানে আমাৰ ব্যৱসায় কৰা মানুহখিনিৰ অৱস্থাটো দিনক দিনে বেয়াৰ ফালে গতি লৈছে ভালে আছা ভালে আছো কিবা কৰি ল'ৰাই কি কৰি আছে ল'ৰা ঘৰতে আছে নে কাম কৰা বা যায়ও নাযায়ও এনেকে আছে বিজয়নগৰক যা কৰিছিল কেইটামান দিন কি কৰি চলি আছে নহ'লে ৰাখছি আৰু ঈশ্বৰে কি কৰি আৰু চলি আছো আৰু মই নাজানো কিবা কৰিয়ে আছো আৰু ময়ো কিবা এটা ভাবিছো এনেকে নহ'ব এনেকে নৰিম চলিবা বাইদেউৰ মতে কি অনলাইন বেয়া নেকি অনলাইন বেয়া নহয় অনলাইনটো হ'ল এটা আধুনিক চিষ্টেম কিন্তু অনলাইনত যিসকল বেপাৰীয়ে বেপাৰ কৰি আছে সেইবোৰ আমাৰ দেশৰ নহয় এই যে ফ্লিপকাৰ্ট এমেজন এইবিলাক চব বিদেশী বেপাৰী ইহঁতবিলাক আমেৰিকাৰ পৰা বেপাৰ কৰিবলৈ আহিছে তেওঁলোক অহাৰ ফলত আমাৰ দেশৰ বেপাৰীসকল চব মৰি যাব কিন্তু আমেৰিকাৰ দৰে ধনী দেশে আমেৰিকা এতিয়া ধনী দেশ হৈ থকা নাই আমেৰিকাৰ অৰ্থনীতি এতিয়া দেউলীয়া মাৰিছে এই কাৰণেতো আমেৰিকাৰ দৰে দেশবোৰে আমাৰ দেশক লুটিব ধৰিছে
হয় নেকি আমাৰ দেশৰ বেপাৰীবোৰে অনলাইন কৰিলে আমাৰ ক'ব লগা একো নাই দেশৰ পইচা দেশতে থাকিব এইবিলাক দেখো অনলাইনতে সস্তাতে পায় কোৱালিটিও ভাল আৰু সস্তাটো পায় অৱশ্যে আপুনি কথাটো ঠিকেই কৈছে কিন্তু ভাৰতত লাখ লাখ দোকানী আছে সকলোৱে যদি অনলাইনতে বস্তু কিনিবলৈ লয় তেতিয়াহ'লে এখেতসকলৰ দৰে দোকানীবোৰৰ কি অৱস্থা হ'ব ভাৰতীয় অৰ্থনীতি ভাগি নাযাবনে অৱশ্যে হয় কথাটো হয় সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল শিল্পীৰ তই সৰল মনৰ শিল্পীৰ তই অমল প্ৰাণৰ বিমল গানৰ কি বুজিবি কিয় ওলাই নিৰ্মল অশ্ৰুজল আইতাটোৰ কাৰণে ৰাখিছেনে নাই আমাৰ কাৰণে ৰখা নাই গোটাই কিনি দিছো হেল্ল' ক'ত আছা তুমি পাৰিব কিয় নোৱাৰিব আমাৰ ভিডিঅ'ৰ কাৰণে ইমান ডাঙৰ এক্টৰ এক্ট্ৰেছ নালাগে নহয় জাষ্ট কথাখিনি ক'ব পাৰিলেই হয় তুমি কি নোৱাৰিবা তোমাৰ ওপৰত বিশ্বাস থকাৰ বাবেহে তাইক আমি যাবলৈ দিম মই আপোনাক কোৱা নাই কিন্তু আজিকালি বহুতে আল্টু ফাল্টু ভিডিঅ' বনায় সেইবিলাক মই বহুত বেয়া পাওঁ তুমি একদম ঠিক কথা কৈছা ৰ'বাচোন এক মিনিট ফোন এটা আহিছে হেল্ল' লাইব্ৰেৰীতে আছো কি খবৰ হ'ব পথাৰত যাম মাটি পোতা হোৱা নাই নাই খেতি কৰি কামে নাই ট্ৰেক্টৰ ধৰি কিবা ধৰিহে আহিব খেতি শূন্য নাই মোক কাই গেলেতো কাই হ'ব অনলাইনৰ বস্তু দিয়া মানুহ এই জেগা দি অনলাইন 150 টকা কাপ প্লেট সেট 200 টকা ফাইবাৰৰ গ্লাছ সেট 200 টকা মই মানে তোমাক এটা ষ্টৰী দেখাম বুলি ভাবিছো এয়া চোৱাচোন ৰবাচোন চোৱাচোন এবাৰ এই মানুহবোৰে কেনেকৈ এনেকৈ মদ খাই পেলাই নাচি আছে ইহঁতে এনেকৈ কেনেকৈ কৰিব পাৰে আজি দেশখন জ্বলি আছে পৃথিৱীখন জ্বলিছে এনেকুৱা পৰিস্থিতিত আৰু মানুহে নাচিব পাৰে জানো চোৱা পল্লৱী তুমি ভুল বুজিছা মানুহবোৰে নিজে নচা নাই প্ৰথমতে ৰজা এপাক নাচি দিয়ে তাৰপিছত দাদাৱৰীয়াসকলে নাচে আৰু তাৰ পাছত পালি পহৰীয়া নাচে তাৰ উপৰিও পইচা লোভ দেখুৱাই দুখীয়া মানুহবোৰকো নাচিবলৈ বাধ্য কৰাই দিয়ে চবকে নচা দেখিলে কুকুৰ মেকুৰীবিলাকেও নাচিব ধৰে নিচা খুৱাই দি মানুহক নচুৱাই থাকিব পাৰিলে ৰজাৰ শাসন সুকলমে চলি থাকে পুঁজিবাদীসকল শান্তিত শুব পাৰে ডাঙৰীয়াসকল সুখত থাকিব পাৰে আৰে চিষ্টেমটো চলি থাকে এনেকৈ মৰি মৰিয়াই পুঁজিবাদ জীয়াই থাকে ডান্স বন্ধ হ'লে পুঁজিবাদ আজিয়েই মৰি যাব ঠিকেই মই এতিয়াহে বুজি পাইছোঁ ইকনমিক চিষ্টেমৰ লগত ডেন্সৰ সম্পৰ্ক আছে
মই মানুহবোৰ পাগল হোৱা বুলি ভাবিছিলোঁ। সঁচাই মানুহবোৰ ইমান ভোগবাদী হৈ গ'ল, কেৱল পইচাৰ পিছত দৌৰিব ধৰিছে। তুমি ভিডিঅ' বনোৱাতকৈ কিতাপ এখন লিখি সমাজত এইবোৰ কথা প্ৰকাশ নকৰা কিয়? মই জানো তুমি পাৰিবা, তোমাৰ বহুত সাহস আছে। চোৱা পল্লৱী, সমাজ এখন জগাই তোলাটো ইমান সহজ কথা নহয়। ৰেভলিউশ্যন ইজ নট এ ডিনাৰ পাৰ্টি। কিতাপ এখন লিখিলেই বিপ্লৱ হৈ নাযায়। সমাজৰ 90% মানুহ ঐক্যবদ্ধ হ'ব লাগিব 10% মানুহৰ বিৰুদ্ধে। ধ্বংসবাদী পুঁজিবাদী দৰ্শনে মানুহক মানুহৰ পৰা আঁতৰাই নিছে। মানৱীয় সম্পৰ্কবোৰ ভাগি ছিগি চুৰমাৰ কৰি পেলাইছে। এতিয়া সমাজত প্ৰেম নাই। পুঁজিবাদীয়ে প্ৰেমৰ সলনি বিয়পাইছে হিংসা। মানুহৰ বিৰুদ্ধে মানুহৰ হিংসা। তেতিয়াহ'লে আমি কি কৰিব লাগিব? চোৱা পল্লৱী, এই কেমেৰাৰ লেন্সখন বহুত পাৱাৰফুল। ইয়াৰ জৰিয়তে সমাজৰ বাস্তৱ ছবিবোৰ মানুহৰ আগত দাঙি ধৰিব লাগিব। জ্বলন্ত সমস্যাবোৰ দাঙি ধৰিব লাগিব। শোষণ, অত্যাচাৰ, প্ৰতিবাদ, যুদ্ধ, বিপ্লৱ সকলোবোৰ এই কেমেৰাটোত বন্দী কৰিব লাগিব। মানুহৰ ভিতৰত সুপ্ত হৈ থকা এই বিপ্লৱী চেতনাক মই এই কেমেৰাটোৰে জগাই তুলিম। এই মুহূৰ্তত এই কেমেৰাটোৱে মোৰ জীৱন, মোৰ সংগ্ৰাম। তোমাৰ এই সংগ্ৰামত ময়ো চামিল হ'ম অনিৰ্বাণ দা। মোকো তুমি দেখুৱাব লাগিব পৃথিৱীৰ প্ৰান্তে প্ৰান্তে হৈ থকা শোষণ, অত্যাচাৰ, বিদ্ৰোহ, বিপ্লৱ আৰু যুদ্ধৰ ছবি। ময়ো আজিৰ পৰা তোমাৰ কেমেৰাত বন্দী হ'লোঁ। দেশৰ ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি এইবোৰ যে ৰখাতলৈ গৈছে মই বুজি পাওঁ, কিন্তু মুক্তিৰ সঠিক পথ কোনটো? এই জৰাজীৰ্ণ ছিষ্টেমটো ভাঙি নতুন ছিষ্টেম এটা কেনেকৈ গঢ়িব লাগিব? আজিৰ এই জটিল পৰিস্থিতিত আমাৰ মতাদৰ্শই বা কি হ'ব? সেইবোৰ কথা মই এতিয়াও ভালদৰে বুজি পোৱা নাই। তুমি ঠিকেই কৈছা, কথাবোৰ অলপ জটিল। পুঁজিবাদী ছিষ্টেমটোক ভালকৈ বুজিবলৈ হ'লে দাস কেপিটেল পঢ়িব লাগিব। তাৰ আগতে তোমাক মই 2খন কিতাপ দিছোঁ। তেনে সহজ ভাষাত লিখা, তুমি পঢ়িলে তোমাৰ চকু মেল খাব। হেৰি শুনিছেনে? কি? মই এটা কথা ভাবিছোঁ, এই আমাৰ ধাৰবোৰ মাৰিবলৈ ইমান টকানো ক'ত পাম? মই ভাবিছোঁ এই আমাৰ বস্তুৰে আধা বিক্ৰী কৰি দিওঁ নেকি? পিতাই দিনৰে মাটি। হ'ব দে। হেল্ল' হা? আজিও ৰাতি আহিছি? ইছ ৰাম, 2 বিঘাই মাটি বুটছো ভাই। হয় নেকি? ৰ মই যাই আছো মই দোকান বন্ধ কৰি মই যাই আছো দে। হ'ব দে। হেৰি হ'ব দা, এই মই দোকানখন বন্ধ কৰিছো, অলপ চাবিচোন। পথৰ বোলে আজিও হাতী আহিছে জানা না? চাবিচোন দে, মই আহো দে। ৰামেশ্বৰ, সেই কাম নাই। সেই মানুহজন যে গ'ল দেখিছানা? তাক মই 2-3বাৰ মাতিলো, সি একবাৰ মাত নিদিলা। যেতিয়া মোৰ গলা আছিল, দোকানৰ অৱস্থা ভাল আছিল, সি মোক ঠেৱত ধৰি বস্তু খোজে, বাকী লৈ যায়। কিন্তু আজি তাক 2-3বাৰ মাতিলো, সি মোৰ ফালে ফিৰি নাচালে। সেইকাৰণে দাদা দোকান বাদ দি মই ৰিক্সা এখন লৈছো।
দাদাও তো এখন ল'ব পাৰা ময়ো ই ৰিক্সা চলাব লাগে নহয় তুমিও সেইটোৱে মোক উপদেশ দিলা না এই বয়সত মই ই ৰিক্সা চলাব লাগিব এটা সপোন দেখিলো কি সপোন বৰ ভাল সপোন দেখা নাই এনে আহিলো একবাৰ অলপ বজাৰ অলপ কৰিলো ঠিক আছে লোকেল কল পানীৰ প্ৰসংগতে কৈছোন পানীবিলাক পানী কাৰবাৰ দিগদা নাই মুকেশ আম্বানী পানীৰ বেপাৰত নামিছে তাকে এইবিলাক পানী বিকি বাকী আমাৰ যিবিলাক লোকেল বেপাৰী আছিল দোকানী আছিল সিহঁতৰ ভাত মৰিল আৰু সিহঁতেতো ইমান কমত দিব নোৱাৰে মৰিল পিছত মানে কি চব আমাৰ লোকেল বিলাক মৰি যাব লোকেল পানীৰ কোম্পানী বিলাক আৰু এইটো পিছত দাম বঢ়াই দিব হ'ব দে হ'ব কিবা এটা কৰিম দেচোন ৰাখিছো কি হল কেইমাহ হল এই মাহ হৈছে পাৰ হল কৈ পইচা কৈ হয় মই কিবা এটা কৰিম কিবা নহ'ল কিবা এটা কৰিম আপুনি কিমান বাহানা বাজি কৰিবি কিবা এটা কৰিম আজি দোকান বন্ধ কৰাৰ পিছত এই ছেকেণ্ড জাল লগাই দিম যেতিয়া পইচা দে তেতিয়া চাবি লৈ আহিবি তোৰ কথা কৰি নাথাকো আৰু ৰ'বকচোন আপুনি শুনকচোন ভিন্দো আমাৰ এখেতে বহুত বেয়া পাইছে পইচাটোৰ কাৰণে নহয় এইকেইদিন বহুত অসুবিধা হৈছে দিম বুলি দিয়াই নাই সোনকালে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব আৰু দিম দে মাজাচোন যা মই এটা কথা পাতি আছো তুমি এতিয়া যা পিছত চাম যা ঘৰৰ মানুহ যে বেয়া বেয়ি হবাৰ ইচ্ছা নাই আৰু সোনকালে দিব আৰু নহয় মই দিম বুলি কৈছো দিমে মাত্ৰ কেইদিনমান ধৈৰ্য ধৰচোন শুনছা না নাই কালি পেৰে দেচোন ভলা ঘৰত যাই পোৱা নাই কি ভলা ঘূৰা নাই খবৰটো লবিছো অলপ শুনো দোকানো বন্ধ আছে
কি করবি দাদা বহু ঠাইত ধাৰ হয় নেকি আমিতো সেইটোৱেতো কাৰণ প্ৰধান আপোনাৰ কাৰণে মই ভিনদেউক এনেকে বাৰে বাৰে ফোন কৰি থাকিব লগা আছে আৰু আপোনাৰ কাৰণে এনেকে মানে ভিনদেউৰ লগত মই বেয়া হ'ব লগা আছে ইমান কথা কৈ থাকিব লাগে বুজি যুজি একো নাপায় এতিয়া ডক্টৰ মোৰ গাতে পৰিল মইতো ভিনদেউৰে পইচাৰ কাৰণে ফোন কৰিব তোমাক কোৱা নাই তুমিহে ফোন কৰা নিজে নকৰিলে কি হ'ল ভিনদেউৰ টকা পইচা নাকিব পাৰে ভিনদেউ ভালেই হৈছে বলক চামনি কথাটো কিন্তু সাংঘাতিক চিৰিয়াছ এই আজি ভলা নাই কালি আন কোনোবা নহ'ব এনেদৰে চলি থাকিলে আমাৰ কি অৱস্থা হ'ব কথাটো কিন্তু সাংঘাতিক চিৰিয়াছ ভাবিব লগা পৰিস্থিতি হৈ পৰিছে মোৰ বহুত দুশ্চিন্তা হৈছে জানানে এইবোৰ যি দেখিছোঁ শুনিছোঁ আৰু অনাগত দিনত হয়তো কি হ'ব মই ভাবিব পৰা নাই আমি শেষ হৈ যাওঁতে আৰু বেছি সময় নালাগে মনি দাদাই যদি তেনেকৈ কয় আমি আৰু কেনেকৈ চলিম নাই নাই মনি তেনেকৈ নকবি আজি যিটো পৰিস্থিতিত দোকান চলি আছো এই কথাটো হৈ যাওঁতে বৰ বেছি সময় নালাগে আমাৰ পেটত যদি কোনোবাই লাত মাৰে আমি কি এনেই বহি থাকিম জ্বলাই দিম আপুনি জ্বলাই দিয়াৰ কথা কৈছে ইতিমধ্যে জ্বলিয়েই আছে চাওকচোন খুৰা ন্যায্য দাবীৰ বাবে মানুহে কেনেকৈ প্ৰতিবাদ কৰিছে We're getting some more breaking news of a standoff now that is brewing in Kanpur between local retailers and online. এটা কক খুৰা আপোনালোকে কি কৰিব আমিও এনেই বহি নাথাকো অনলাইন সিহঁতৰ মুখেৰে বাহিৰ কৰি দিম একদম ঠিক কথা কৈছে দাদা আৰু তাতেতো আপুনি আমাৰ ব্যৱসায়ী সন্তান সভাপতি মোৰ অল অসম চেনেল আছে আৰু চা যদি আমি দোকানীবিলাক একলগ হ'ব পাৰোঁ এই ঘটনাৰ পথে সলনি হৈ যাব ঠিক কথা কৈছে বুজিছে আমি ব্যৱসায়ীবোৰে সংগ্ৰাম কৰিম জোৰদাৰ সংগ্ৰাম কৰিম আপোনালোকৰ সংগ্ৰামৰ দৃশ্যবোৰে হ'ব মোৰ ভিডিঅ'ৰ শেষ দৃশ্য हेलो हाँ हाँ जिंदल जी बोल रहे हैं हाँ अच्छा सुनिए हम लोग का यहाँ में सारा रेडी हो गया हम लोग जोरदार यहाँ में धरना दे रहा हूँ आप लोग भी वहाँ में धरना दीजिए हम लोग एक साथ होकर पूरा ऑनलाइन को खत्म कर दूंगा आप खाली रेडी रहिए आपका आसपास को भी बोल लीजिए समझ गया নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো অনলাইন মাৰ্কেটিং আৰু বিদেশী কোম্পানীৰ বিৰুদ্ধে এবাৰ জাঙুৰ খাই উঠিছে একাংশ লোক ৰাজপথত শ জনতাৰ ভিৰ দেখিবলৈ পোৱা গৈছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিশেষকৈ ব্যৱসায়ীসকল ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ তেওঁলোকে মুক্ত কণ্ঠে প্ৰতিবাদ কৰিছে অনলাইন মাৰ্কেটিং আৰু বিদেশী কোম্পানীসমূহৰ বিৰুদ্ধে ৰাজপথত ভিৰ এক উত্তপ্ত পৰিস্থিতি ব্যৱসায়ীসকল ওলাই আহিছে শ জনতা ওলাই আহিছে আমি কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম আমি দৰ্শকসকলক দেখুৱাব বিচাৰিছো কেইটামান দৃশ্যাংশ প্ৰতিবাদকাৰীক দেখিবলৈ পোৱা গৈছে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে এই লোকসকলে আমি দৃশ্যাংশ দেখুৱাইছো শ ব্যৱসায়ী ৰাজপথত এইদৰে ওলাই আহিছে হাতে হাতে প্লে কাৰ্ড লৈ ওলাই আহিছে ব্যৱসায়ীসকল আৰু একেমুখে প্ৰতিবাদ কৰিছে মুক্ত কণ্ঠে প্ৰতিবাদ কৰিছে অনলাইন মাৰ্কেটিং আৰু বিদেশী কোম্পানীসমূহৰ বিৰুদ্ধে এই প্ৰতিবাদ অব্যাহত আছে আমি কেইটামান দৃশ্যাংশ আপোনালোকক দেখুৱাইছো চাহে প্ৰতিবাদ এই অনলাইনৰ বিৰুদ্ধে কেনেকুৱা প্ৰতিবাদ হৈছে প্ৰতিবাদ নকৰিব নেকি হে আৰে নকৰিব সব মোক মানে সব এতিয়া দোকান এখন দিছো এই দোকানত একো বস্তু বিক্ৰী নাই কাৰণে আজি মই গুচি আহিব লগা হৈছে
আজি প্ৰত্যেকটা বস্তু কেৱল অনলাইন ঔষধ এটা লাগিলেও অনলাইন কাপোৰ লাগিলেও অনলাইন অনলাইন যদি এনেকৈ হৈ থাকে আমাৰ মানুহবোৰ কেনেকৈ চলিব হা অনলাইনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবই লাগিব আমি 1947 চনৰ আগতে বিদেশীৰ গোলাম আছিলোঁ ব্ৰিটিছৰ গোলাম আছিলোঁ আৰু 1947 চনৰ পিছতো আমি গোলামী হৈ থাকিলোঁ এৰা তুমি একদম ঠিকে কৈছা আগতে আছিল অকল ব্ৰিটিছ এতিয়া ভাৰতৰ গোটেইখন বজাৰ দখল কৰিছে আমেৰিকা চাইনা ৰাছিয়া গোটেই পৃথিৱীৰ ধনী ধনী দেশবিলাক আহি গোটেই ইণ্ডিয়াৰ বজাৰখন একদম আগুৰি ধৰিছে আমাৰ চৰকাৰে আমাৰ গোটেই বজাৰখন চাইনাৰ হাতত বিক্ৰী কৰি দিছে এৰা খাল খান্দি যেনেকৈ ঘৰিয়াল মাটি আনে ঠিক তেনেকৈ খাল খান্দি ঘৰিয়াল মাটি আনাৰ নিচিনাকৈ BRI প্ৰজেক্টৰ টকাৰে ইণ্ডিয়াই 4 লেন 6 লেন 10 লেন ৰাস্তা ঘাট সুৰংগ দলং গোটেইবিলাক নিৰ্মাণ কৰি পেলাই এই গোটেই প্ৰজেক্টবিলাক হেৰি কৰি পেলাই ইণ্ডিয়াৰ সমস্ত বস্তু চাইনাক তাহাঁতে গোটাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে এইফালে এই চাইনিজ কোম্পানীবিলাকক আমাৰ দেশখন লুটাৰ এটা সুবিধা কৰি দিছে এৰা আমাৰ এই অনলাইন কোম্পানীবিলাক যেনেকৈ আমাৰ ইয়াত আহিছে অলৰেডি তেওঁলোকে মানে আমেৰিকা সৰু সৰু ব্যৱসায়ীবিলাক মাৰি আহিছে এতিয়া আমাকো মাৰিয়ে আমাৰ সৰু সৰু হেৰি কৰিছে আৰম্ভ কৰিছে মাৰবাৰ কাৰণে দেশত এতিয়া গোটেই ৱেৰ হাউচ বনাইছে আমাৰ অসমতো ৱেৰ হাউচ বনাইছে ৱেৰ হাউচ বনাই এই চাইনাৰ মাল ডাম্পিং কৰাৰ ফলত আমাৰ সৰু সৰু দোকানীবিলাক মৰি যাব লাগিব বিদেশী সাম্ৰাজ্যবাদী কোম্পানীসমূহ মুৰ্দাবাদ আৰু তেওঁলোকে মুক্ত কণ্ঠে কৈছে বিদেশী কোম্পানীসমূহ গো বেক অৰ্থাৎ বিদেশী কোম্পানী গো বেক ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছে উত্তাল কৰি তুলিছে পৰিৱেশ আমি আন্দোলন নকৰিব নেকি বিপ্লৱ নকৰিব নেকি তুমি মই আমি সকলোৱে বিপ্লৱ কৰিব লাগিব আমিও আন্দোলন কৰিব লাগিব অনিৰ্বাণ জয়দীপ তুমি কি কৰি আছা মই ষ্টুডিঅ'তে আছোঁ এটা নতুন ভিডিঅ'ৰ কাম কৰি আছোঁ এইটো মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব হয় নেকি ছাবজেক্ট মাটাৰ কি পুঁজিবাদৰ বিশ্বজোৰা সংকট আৰু মানৱ জাতিৰ ভৱিষ্যত মাই গড কি ফেণ্টাষ্টিক ছাবজেক্ট গোটেই বিশ্বৰ ৰাজনীতি অধ্যয়ন কৰি মই এই ছাবজেক্টটো বাছি লৈছোঁ ঠিকেই কৰিছা মই এখন যুদ্ধৰ নিউজবোৰে চাই আছোঁ বুজিছা ইউক্ৰেইনৰ যুদ্ধ গাজা ইজৰাইলৰ যুদ্ধ আমেৰিকা আৰু চাইনাৰ ডেপ্ট ৱাৰ ইত্যাদি আমাৰ ভাৰতৰ ৰাজনীতি হঠাৎ অস্থিৰ হৈ গ'ল বুজিছা মোৰ মতে ডনাল্ড ট্ৰাম্পে বহুত পাগলামি কৰি আছে বুজিছা আমেৰিকাৰ কাৰণে গোটেই পৃথিৱীত আজি অশান্তি তুমি কি কোৱা চোৱা জয়দীপ ডনাল্ড ট্ৰাম্প ইমান পাগল নহয় তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি আমি তেওঁক ওপৰকৈ চালে নহ'ব আমি চাব লাগিব ছিষ্টেম কেপিটেলিষ্ট ছিষ্টেম আমেৰিকাৰ কেপিটেলিষ্ট ছিষ্টেম আজি জহন্নমে গৈছে এই ধ্বংসমুখী ছিষ্টেম বচাবৰ বাবে আমেৰিকাৰ পুঁজিপতি গোষ্ঠীবোৰে তেওঁক আকৌ ৰাষ্ট্ৰপতি পাতিছে ট্ৰাম্পক বজাৰ লাগে আৰু বজাৰৰ বাবে তেওঁ চাইনাৰ লগত কাজিয়াত নামিছে ৰাছিয়াৰ লগত কাজিয়াত নামিছে ইউৰোপৰ লগত কাজিয়া কৰিছে বিনাশকালে হতবুদ্ধি তেওঁ পাগল নহয় ছিষ্টেম ফেইল হ'লে বিপ্লৱ আহি যাব ৰেভুলেশ্যন আৰু ৰেভুলেশ্যনৰ ভয়তে ট্ৰাম্পৰ বেনে কাম নকৰা হৈছে টোপনি মাৰিব পৰা নাই বুজি পালানে আচল কথাটো ছিষ্টেম ফেইলাৰ হৈছে চবফালে গোটেই পৃথিৱীৰে ছিষ্টেম ফেইলাৰ হৈছে বুজি পাইছোঁ কিন্তু আমাৰ ভাৰতবৰ্ষত মানে ইণ্ডিয়াত ছিষ্টেম ফেইলাৰটো দেখা নাই আমাৰ পলিটিকেল ছিষ্টেম ইকনমিক ছিষ্টেম এডুকেশ্যন ছিষ্টেম ছ'চিয়েল ছিষ্টেম চবটো ধুনীয়াকৈ চলি আছে মাৰ্কেটত বস্তু উভয় নদী মানুহে গাড়ী কিনিছে ঘৰ বনাইছে বিয়া পাতিছে ল'ৰা ছোৱালীক দামী ইংলিছ মিডিয়াম স্কুলত পঢ়াইছে মানুহৰ হাতে হাতে স্মাৰ্টফোন চাৰিওফালে উৎসৱ নাচি নাচি ৱৰ্ল্ড ৰেকৰ্ড বনাইছে ক'তা আমিতো ক'তো ছিষ্টেমত ফেইলাৰ দেখা নাই ক'তো বিদ্ৰোহ বিপ্লৱ একো দেখা নাই ইউ আৰ টোটেলি ৰং জয়দীপ চোৱা জয়দীপ ছিষ্টেম এটা বুজিবলৈ হ'লে ইউ মাষ্ট হেভ হাই লেভেল অফ এ ফিলচফিকেল পাৱাৰ তোমাৰ হাতত থাকিব লাগিব গৱেষণালব্ধ অসংখ্য তথ্য আৰু এই তথ্যবোৰৰ সঠিক এনালাইচিছৰ বাবে ইউ মাষ্ট ফ'ল' এ ৰিচাৰ্চ মেথডলজি আজিৰ পৃথিৱীখন বহুত জটিল অসংখ্য ঘটনা পৰিঘটনা আমাৰ চকুৰ সন্মুখত ঘটি আছে এইবোৰ বুজিবলৈ আমি ছায়েন্স ভালদৰে জানিব লাগিব উইথ এ ছুপাৰষ্টিশ্যন মাইণ্ড তুমি
একোকেই বুজি নাপাবা ইফ ইউৰ ফিলচফি ইজ ৰং এভৰিথিং ইজ ৰং একজেক্টলি তুমি ঠিকেই কৈছা মোৰ ষ্টাডি তেনেই কম আৰু এই যে ফিলচফিৰ কথা কৈছা এই বিষয়ে মই একোৱেই নাজানো বুজিছা সায়েন্স অলপ জানো কিন্তু লেটেষ্ট সায়েন্সটো নাজানো আৰু মই ভালদৰে বুজিছোঁ যে কোনো চৰকাৰে জনসাধাৰণৰ মৌলিক সমস্যাবোৰ সমাধান আজি ৭৫ বছৰে কৰিব নোৱাৰিলে হিউমেন ডেভেলপ ইণ্ডেক্সৰ মতে আমি বাংলাদেশত কৈ পিছপৰা নেপালত কৈ পিছপৰা আমি শ্ৰীলংকাত কৈ পিছপৰা আৰু পাকিস্তানত কৈ পিছপৰা এতিয়াহে বুজি পালোঁ ইউ আৰ 100% কাৰেক্ট অনিৰ্বাণ আমাৰ ছিষ্টেম গেলিছে এতিয়া কথা হ'ল আমি এই ছিষ্টেমটো কেনেকৈ চেঞ্জ কৰিম তুমি আসল পইণ্টত আহিছা জয়দীপ ছিষ্টেম চেঞ্জৰ কথা মষ্ট ইম্পৰ্টেণ্ট অফ অল থিংছ মানৱ জাতিৰ বুৰঞ্জীত যিসকলে ছিষ্টেম চেঞ্জ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ থিয়ৰিবোৰ তেওঁলোকৰ প্ৰেক্টিছবোৰ জানিব লাগিব তেওঁলোকৰ স্মাৰ্ট আইডিয়াবোৰ সাইণ্টিফিক আইডিয়াবোৰ আমি প্ৰথমতে জানিব লাগিব তাৰ পাছত এই আইডিয়াবোৰ আমি আমাৰ দেশৰ জনসাধাৰণক দিব লাগিব এই স্মাৰ্ট আইডিয়াবোৰ জনসাধাৰণে পালে সমাজত এটা শক্তিশালী মেটেৰিয়েল ফ'ৰ্চৰ জন্ম হ'ব দেয়াৰ উইল বি এ গ্ৰেট এক্সক্লুজন a great revolution only this revolution can change the system nothing else ei geli posijua সমাজখন ভাল কৰিবলৈ আমাক এটা ৰেভলিউচন লাগিব এইটোৱে মই তোমাক ক'ব লগা ফাইনেল কথা এই বিষয়টোক লৈ মই বনাই আছো মোৰ লেটেষ্ট ভিডিঅ অহা সপ্তাহত ৰিলিজ পাব আন্দোলন কিমান দিনলৈ চলিব এইটো দাদা আজি ক'ব নোৱাৰো আন্দোলন চলি থাকিব আৰু দোকানো বন্ধ নকৰো কৰি থাকা কিবা এটা হ'ব দৰকাৰ হলে আমি এসডিসি কো দৰখাস্ত দিম আন্দোলন কৰিম সব পুরোটা চলি থাকিব অকল আমি ব্যৱসায়ী সকলে আন্দোলন কৰিলে সফল হ'ব নোৱাৰিম আমাক ৰাইজৰো সহায় সহযোগিতা লাগিব আৰু এটা কথা দাদা আমি দোকানীবোৰ মৰিলে ৰাইজো মৰিব গতিকে আমি ৰাইজ দোকানী গোটেইখিনিয়ে মিলি আমি আন্দোলনটো চলাই যাব লাগিব তোর অঞ্চলের পর 10-15 জন মান দোকানী লৈ আহিবি লগতে রাইজর মানুষ লৈ আহিবি নাই মানে বিভিন্ন ঠাইর পৰা মানুষ আহিব তো নাই 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 সরু দোকানী ডাঙর দোকানী বলে কোনো কথা নাই সকলকে লৈ আহিবি 25 তারিখ শুক্রবার দে হ'ব দে হেল্ল স্যার এই এটা কথা হল আমার ব্যবসায়ী সন্ধাই অনলাইনের বিরোধিতা কৰি এটা সমদল এটা উলিয়াইছে আপোনালোকৰ সহায় সহযোগিতা আমাক লাগিব হেল্ল' আমাৰ হাইস্কুল ফিল্ডত তই চব মাহলৈ আহিবি দে ঠিক আছে হ'ব দে চব কৰি এনেকেতো এতিয়া বহি থাকিলে নহ'ব হয়তো ই ঠিকেই কথা কৈছে তহঁতে এই বিপদৰ সময়ত এনেদৰে থাকিলে নহ'ব তহঁতে দোকানখন খুলিব লাগিব বস্তু বাহিনীবিলাক বেয়া হৈ যাব সোনকালে দোকানখন খুলিবি আৰু এইবিলাক ক্ষেত্ৰত আমি সহায় কৰিম নহয় কৰিম তো কিয় নকৰিম আৰু আমাৰ ব্যৱসায়ী সন্থা আন্দোলনত আপোনালোক যাব লাগিব যাব লাগিব কিন্তু ঘূৰি ভণ্টি যাব নহয় তুমি পুরা কাঢ়া কাঢ়া বাক্য লিখি শত্ৰুতকৈ আমি বেছি বুদ্ধি হ'ব লাগিব শত্ৰুক পৰাজিত কৰিবলৈ আমি বহুত বেছি কঠোৰ হ'ব লাগিব পৃথিৱীৰ চৌদিশাতে শোষণ অত্যাচাৰ দমন পীড়ন বন্দুকৰ জোৰত মানুহে কাঢ়ি নিছে মানুহৰ অধিকাৰ চকু পানীবোৰ মচিলো বুকুত সাহস বান্ধি লোৱা ন চিন্তাৰ আলোকেৰে ৰাজপথলৈ ওলাই আহা প্ৰতিবাদত উত্তাল ধৰিত্ৰী কৃষক জাগিছে শ্ৰমিক দোকানী পোহাৰী চৌদিশে আজি জ্বলিছে সংগ্ৰামৰ জুই বিপ্লৱৰ জুই ঐক্যবদ্ধ শক্তিৰে ভাঙি দিয়া শোষণ ৰাজ খতম কৰা দালাল ৰাজ কাঢ়ি লোৱা তোমাৰ প্ৰাপ্য অধিকাৰ পুঁজিবাদক ধ্বংস কৰা শোষণ অত্যাচাৰ অপৰাই দেশৰ মাটিৰ পৰা বহিষ্কাৰ কৰা সেই
এই বিদেশী কোম্পানীবোৰ প্ৰতিষ্ঠা কৰা কৃষক শ্ৰমিক দোকানী পোহাৰী মুক্তিকামী জনগণৰ নৱ জনগণ ৰাজ হে সময় জাগি উঠা তপ্ত তীখারে অগ্নি শক্তি রক্ত বর্ণে জলে এ জ্বলিলে মুক্তি পিয়াসী সুপ্ত মানুহৰ বক্ষ তীখা হৈ গলে এ গলিলে জনতাতন্ত্ৰৰ সাজি ললো অস্ত্ৰ স্বতন্ত্ৰতাকে আনিম বুলি আমারে দেখতে ফলগু সদৃ গুপ্ত সংগ্রাম চলে হে চলিলে হেয়া কি রাম রাম দার মারিবলৈ আহা কি রাম রাম হেয়া কি রাম রাম জীয়ন লুই তলৈ আহা কি রাম রাম হেয়া কি রাম রাম ক্ষুদ্র স্বার্থ এরি আহা কি রাম রাম হেয়া কি রাম রাম রাইজ নে কান্দিবা এ টঙালি বান্ধিবা রাইজ নে কান্দিবা টঙালি বান্ধিবা যাত্রার অন্ত